নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে এটা অত্যন্ত সুখবৰ দিছে, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। হয় ছাৰ বাইদেউসকল, যোৱাকালি ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন বিভাগৰ সৈতে হোৱা বৈঠকত সভাপতিত্ব কৰি মূল প্ৰকল্প আৰু বিষয়সমূহৰ মূল্যায়ন কৰিছে। ইয়াৰ দ্বাৰা জনস্বাৰ্থৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু 2025 চনৰ 1 জানুৱাৰীত মুকলি কৰা হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেল। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে বিভিন্ন বিভাগৰ সৈতে চৰকাৰী কৰ্মচাৰীসকলৰ বদলীকৰণ সন্দৰ্ভত যি সমস্যা আছে, সেই সমস্যা সমাধান সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি বিভাগীয় মুৰব্বীসকলৰ সৈতে আলোচনা কৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰে যে অহা 2025 চনৰ 1 জানুৱাৰীৰ পৰা মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেল মুকলি কৰিব, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ দ্বাৰা নিশ্চয় ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।